কোৱা মা, কি কথা? কথাটো মানে আমাৰ বুৱাৰীৰ বিষয়ে। কল্যাণীৰ বিষয়ে? কল্যাণীৰ বিষয়ে কি কথা মা? বুৱাৰীজনীতো চব ফালৰ পৰাই বহুত ভাল। ৰূপে গুণে কথাই বতৰাই সকলো ফালৰ পৰাই ভাল। কিন্তু কি মা? তহঁত দুয়োটাই বিয়া পতা বহুত বছৰেই হ'ল। নাতি বা নাতিনী এজনীৰ মুখ দেখাৰ সৌভাগ্য মোৰ এতিয়ালৈকে হোৱাই নাই। চা ৰামেশ্বৰ, কিবা যদি সমস্যা আছে তেনেহ'লে ডাঙৰ ডক্তৰক দেখুওৱা। চহৰত কিমান ভাল ভাল ডক্তৰ আছে। মা, কল্যাণীয়েও মাজে মাজে এইটো কাৰণে মনটো বৰ দুখ কৰি থাকে। তুমি ঠিকেই কৈছা, চহৰৰ ভাল ডক্তৰ এজনক দেখুৱাবহে লাগিব। সোনকালে গৈ দেখুৱাই আহিবিগে। বহুজনে বহু কথাই ক'ব লৈছে এতিয়া। তোৰ যে গৌৰীপুৰৰ মাহীজনী, তাইতো মোক বেলেগ এটা কথাই কৈ আছে। কল্যাণীৰ বোলে কোনোদিন ল'ৰা ছোৱালী নহয়েই। তোক বেলেগ ছোৱালী বিয়া পতাই দিবলৈহে কৈ আছে তাই। এনেকুৱা মানুহৰ লগত তুমিনো কিয় কথা পাতা মা? অকল তাইয়ে নহয় আৰু বহুতেই ক'ব লৈছে এতিয়া। কিমানজনৰ মুখ বন্ধ কৰি ফুৰিবি তই? আৰু ময়ো এইবোৰ কথা শুনি একেবাৰে ভাল নাপাওঁ। মোৰ বোৱাৰী কল্যাণী সকলো ফালৰ পৰাই ভাল। মোক তাই নিজৰ মাকৰ দৰে মৰম কৰে, সন্মান কৰে। ইমান ভাল এজনী বোৱাৰী থৈ মই আৰু এজনী বোৱাৰী কিয় আনিম বাৰু? সেইকাৰণে কৈছো, সোনকালে কল্যাণীক ডক্তৰ দেখুৱাই আনগে। মাক পুতেকে বহি ইয়াতনো কি কথা পাতি আছে? মোক দেখাৰ লগে লগে যে কথা বন্ধ কৰি দিলে। মোৰ কথা কিবা পাতি আছিলে নেকি আপোনালোকে? নাই কল্যাণী, তোমাৰ কথানো কি পাতিম আৰু? বোৱাৰী, তোমাৰ বিষয়ে কিবা পাতিলেও ভালটোৱে পাতিম। তোমাৰতো বেয়া গুণ বুলিবলৈ একোৱেই নাই। বহুত পুণ্যৰ ফলতহে তোমাৰ নিচিনা এজনী বোৱাৰী পাইছো। মা, মই ফেক্টৰীলৈ যাওঁ, আজি দেৰিয়ে হৈ গ'ল। যা বোপা। কল্যাণী, যাওঁ মই। আহোঁতে কিবা আনিব লাগিব নেকি? আজি আনিব লগা একো নাই, চব বস্তু আছেই ঘৰত। আপুনি মাত্ৰ অলপ সোনকালে আহিব। ইমান দেৰিকে আহে, মোৰ চিন্তা লাগি যায়। ঠিক আছে, হ'ব, মই অলপ সোনকালে আহিম বাৰু। বোৱাৰী, ময়ো যাওঁ, গাটো ধুই লওঁগে। যাওক মা, গাটো ধুই লওঁগে। মই বাল্টিত পানী ভৰাই থৈ আহিছো। আপুনি গা ধুই আহে মানে মই চাহকণ পাতোংগে। ঠিক আছে বোৱাৰী। আপোনালোকে নকলেও মই ভালকৈয়ে বুজি পাওঁ। আপোনালোকেও যে মই কৰা চিন্তাটোকে কৰি আছে। বিয়া হোৱা ইমান বছৰ হৈ গ'ল, এতিয়ালৈকে মই সন্তান এটা জন্ম দিব পৰা নাই। চব সময়তে হাঁহি মাতি থাকো যদিও ভিতৰি ভিতৰি এইটো চিন্তাই মোক খাই মাৰিছে। শাহুমা আৰু এখেতো যে এইটো কথা লৈ চিন্তিত হৈ আছে, সেইটো মই বুজি পাইছো। মোৰ মনটো যাতে বেয়া নহওক, সেইকাৰণে মোৰ সন্মুখত একোৱেই নকয় তেওঁলোকে। এইফালৰ পৰা মোৰ ভাগ্যখন বহুত ভাল। সঁচাকৈয়ে বহুত মৰমীয়াল শাহু আৰু স্বামী পাইছো মই। কল্যাণী, তুমি আজি মোক সোনকালে আহিব কৈছিলা নহয়? এয়া চোৱা, মই সোনকালে আহিলো। আহি পালেহি আপুনি? কল্যাণী, পালোহি। কিন্তু তুমি মনটো মাৰি আছিলা যে, কি চিন্তা কৰি আছিলা তুমি? নাই, ক'তনো চিন্তা কৰি আছিলো? মোৰ আগত মিছা কথা নকবা কল্যাণী। তোমাৰ লগত একেলগে থকা 10 বছৰ হৈ গ'ল। তোমাক মই এতিয়া তোমাতকৈও বেছিকে বুজি পাওঁ কল্যাণী। সঁচাকে কৈছে আপুনি সঁচাকৈয়ে মোক মোতকৈ বেছি বুজি পায়। আৰু এতিয়াও ঠিকেই ধৰিছে আপুনি। মোৰ মনটো সঁচাকৈয়ে ভাল লাগি থকা নাই। কিন্তু কিয় কল্যাণী? কোনোবাই কিবা ক'লে নেকি তোমাক? নাই, মোক কোনেও একো কোৱা নাই। তেনেহলে তোমাৰ মনটো কিয় বেয়া হৈ আছে? মোৰ যদি সঁচাকৈয়ে ল'ৰা ছোৱালী নহয়, তেতিয়া কি হ'ব বাৰু? বুঢ়া কালত আমাক কোনে চাব? আপোনাক দেউতা আৰু মোক মা বুলি কোনে মাতিব? সেই পাগলীজনী সেইবোৰ কথাৰ কাৰণে ইমান চিন্তা কৰে নেকি? আৰুনো কোনবোৰ কথাৰ কাৰণে চিন্তা কৰিম? সেইটোৱেইটো আমাৰ সকলোতকৈ ডাঙৰ চিন্তা। তুমি এইবোৰ চিন্তা কৰি নাথাকিবা। ল'ৰা ছোৱালী ভগৱানৰ দান। ভগৱানৰ যেতিয়া ইচ্ছা হয় তেতিয়াহে দিব। তুমি মই চিন্তা কৰি থাকিলে জানো হ'ব? কেতিয়া দিব আৰু ভগৱানে? 10 বছৰ হৈ গ'ল দেখোন বিয়া হোৱা। ধৈৰ্য ধৰা কল্যাণী। ইয়াৰ বাহিৰে আমি আৰু কি কৰিব পাৰিম কোৱাচোন? কৰিব পাৰি, কিন্তু আপুনি মান্তি হ'ব লাগিব। কি কোৱাচোন কল্যাণী? আপুনি বেলেগ এজনী ছোৱালী বিয়া পাতক। তুমি এইবোৰ কি কৈছা কল্যাণী? পাগল হৈছা নেকি? পাগল হোৱা নাই, মই ঠিক কথাই কৈছো। মইহে আপোনাক এটা সন্তান দিব পৰা নাই, বেলেগ এগৰাকীয়ে নিশ্চয় পাৰিব। ভগৱানে চাগে মোক মা হ'ব পৰা ক্ষমতাখিনি দিয়াই নাই। তাৰ শাস্তি মিছাতে আপুনি কিয় ভোগ কৰিব? এনেকুৱা কথা আৰু তুমি কেতিয়াও নকবা কল্যাণী। তুমি ভালকৈ জানা মই তোমাক কিমান ভাল পাওঁ। মোৰ সুখ দুখৰ লগৰী তুমি। মোৰ জীৱনৰ প্ৰতিটো খোজত মই মাত্ৰ তোমাক বিচাৰো কল্যাণী। তোমাৰ মৰম ভাল পোৱা মোৰ লগত থাকিলে মোক আৰু একো নালাগে। আপুনি সঁচাকৈয়ে বহুত ভাল। মইহে আপোনাক পাব লগা সুখখিনি দিব পৰা নাই। এইবোৰ কথা নকবা আৰু কল্যাণী। তুমি মোৰ লগত আছা, মোৰ কাৰণে সেয়া বহুত বেছি। তুমি মোৰ লগত তেতিয়া আছিলা যেতিয়া মোৰ একো নাছিলে। থাকিবলৈ মোৰ এখন নিজৰ ঘৰ নাছিলে, মাটি বাৰী একোৱে নাছিলে। তুমি কিন্তু তেতিয়াও মোৰ লগত আছিলা কল্যাণী। প্ৰতিটো ক্ষেত্ৰতে সাহস দি মোক আগবঢ়াই লৈ গৈছিলা তুমি। তোমাৰ কাৰণে আজি মই ইমানখিনি কৰিব পাৰিলো। এতিয়া মোৰ নিজৰ মাটি বাৰী আছে, নিজৰ ঘৰ এখন আছে, আৰু নতুনকৈ এখন ফেক্টৰী খুলিলো এতিয়া। তোমাৰ সাহসতে মই ইমানখিনি কৰিব পাৰিছো কল্যাণী। এতিয়া আৰু মন চন বেয়া কৰি নাথাকিবা। ল'ৰা ছোৱালী হওক বা নহওক, আমি দুয়োৰ লগত গোটেই জীৱন থাকিম। মা, কিবা এটা কৰক, মোৰ গাটো বৰ বেয়া লাগিছে। ৰবা বোৱাৰী, চিন্তা নকৰিবা, মই কিবা এটা কৰি আছো। হঠাৎ তোমাৰ কি হৈ গ'ল বাৰু? আগততো তোমাৰ কেতিয়াও এনেকুৱা হোৱা নাই। নাজানো মা, মইতো একো খোৱাও নাই, এনেকে বমি কিয় হৈছে বাৰু?
কি হৈছে কল্যাণী গা বেয়া নেকি চাওকচোন বাইদেউ হঠাৎ জানো কল্যাণী কি হ'ল চাওক মই চাওচোন চিন্তা কৰিব লগা একো নাই মই যে বুজিছো ভাল খবৰহে আছে ভাল খবৰ মানে বাইদেউ আপুনি কি ক'ব বিচাৰিছে তই এইখিনি বুজি নাপাওনে ইমানখিনি বয়সটো এনেই হ'ল দেখোন তোৰ বোৱাৰী মা হ'ব ওলাইছে বাইদেউ আপুনি কি কৈছে এইবোৰ আপুনি সঁচাই কৈছেনে মই সঁচা কথাই কৈছো ইমান বছৰৰ অভিজ্ঞতাৰ পৰা কৈ আছো মোৰ অনুমান কেতিয়াও মিছা নহয় সন্দেহ থাকিলে ডক্টৰক দেখুৱাই লবিগে ডক্টৰে চাবিচোন এইটোৱে ক'ব তই আইতা হ'ব ওলাইছ মা মোৰ দেখোন বিশ্বাসেই হোৱা নাই বাইদেউ অনুমান কেতিয়াও মিছা নহয় বোৱাৰী মই আইতা হ'ব ওলাইছো মোৰ যে মনটো কিমান ভাল লাগিছে মই বুজাব পৰা নাই ভগৱানে যে আমাৰ ফালে চকু মেলি চালে ব'লা বোৱাৰী ব'লা ভিতৰলৈ তুমি এতিয়া আৰাম কৰিব লাগে মোৰ ল'ৰাটোৱে এই খবৰটো শুনিলে কিমান যে ফূৰ্তি পাব নহয় ব'লা বোৱাৰী এতিয়া ভিতৰলৈ ব'লা ব'লক বাইদেউ আপুনি ভিতৰলৈ ব'লক কল্যাণী মা হ'ব ওলাইছে বুলি জানি শাহুৱেক আৰু ৰামেশ্বৰে কল্যাণী বহুত যত্ন ল'ব ধৰিলে শাহুৱেকে কল্যাণীক কোনো কামেই কৰিব নিদিয়া হ'ল ৰামেশ্বৰে যিমান পাৰে ভাল ভাল বস্তু আনি ঘৈণীয়েকক খুৱাব ধৰিলে মুঠতে গোটেই ঘৰখন আনন্দত উপচি পৰিব ধৰিলে চাওঁতে 9 মাহ পাৰ হৈ গ'ল আজি হঠাৎ কল্যাণীৰ পেটটো বৰকৈ বিষাব ধৰিলে আৰু অপেক্ষা কৰিব নোৱাৰা হৈছো কেতিয়া যে সুখবৰটো পাম মা আৰু মাইকী মানুহ কেইগৰাকী ভিতৰতে আছে যিকোনো মুহূৰ্ততে মোৰ আৰু কল্যাণীৰ সন্তান জন্ম হ'ব ৰামেশ্বৰ এয়া চোৱা তোমাৰ ইমান মৰম লগা এজনী ছোৱালী জন্ম হৈছে ভগৱানক বহুত বহুত ধন্যবাদ আজিৰ পৰা মই দেউতা হলো মোকো দেউতা বুলি মাতিবলৈ এইখন পৃথিৱীলৈ কোনোবা আহিল আৰে মা তুমি কিয় কান্দিছা মই বুজিছো এয়া তোমাৰ আনন্দৰ চকু পানী ন চোৱাচোন মা তোমাৰ নাতিনীজনী ইমান মৰম লগা হৈছে ৰামেশ্বৰ আমাৰ কল্যাণী কি হৈছে মা আমাৰ কল্যাণী আৰু আমাৰ মাজত নাই কি তুমি এইবোৰ কি কৈছা মা নাই সেইটো কেতিয়াও হ'ব নোৱাৰে মোৰ কল্যাণীক মই একো হ'ব নিদিওঁ চাওঁ আঁতৰক আপোনালোক মই তাইক এতিয়া ডক্টৰৰ ওচৰলৈ লৈ যাম লাভ নাই লাভ নাই ৰামেশ্বৰ কল্যাণী আৰু এইখন পৃথিৱীত নাই কল্যাণীয়ে মোৰ লগত এনেকুৱা কৰিব নোৱাৰে তাই মোক এৰি থৈ যাব নোৱাৰে অধৈৰ্য নহবি বোপা তই যদি এতিয়া এনেকুৱা কৰ ছোৱালীজনীৰ কি হ'ব বেচেৰি জন্ম হৈয়ে মাকক হেৰুৱালে মই এই ছোৱালীজনীৰ মুখ চাব নোখোজো মা আঁতৰাই নিয়া এইজনী মোৰ সন্মুখৰ পৰা তই এইবোৰ কি কৈছ ঠিকে কৈছো মই মা এইজনী জন্ম নোহোৱা হলে মোৰ কল্যাণীৰ এনেকুৱা নহল হলে এইজনীক কৰবাত পেলাই দিয়াগে মা পাগল হৈছ নেকি তই কি কৈ আছ তই বুজি পাইছনে ৰামেশ্বৰ এই অকণমানি ছোৱালীজনীৰ গাত কি দুখ আছে সকলো দুখ এইজনীৰ জন্ম হৈয়ে মাকৰ মূৰটো খালে মোৰ কল্যাণীক মোৰ পৰা আঁতৰ কৰি দিলে এজনী কুলক্ষণী মোৰ ঘৰত এই ছোৱালীজনীৰ কাৰণে কোনো ঠাই নাই মা সেইজনীক কৰবাত পেলাই দিয়া নহলে কাৰোবাক দি দিয়া নহলে এই কুলক্ষণীজনীয়ে আমাৰ দুয়োটাকে শেষ কৰি পেলাব বহুত হয় ৰামেশ্বৰ তোৰ আৰু এটা কথাও মই নুশুনো তই নাপাহৰিবি এইজনী তোৰে ছোৱালী সেইজনী কুলক্ষণী নহয় আমাৰ ঘৰৰ লখিমী হয় কল্যাণীক ভগৱানে আমাৰ মাজৰ পৰা কাঢ়ি লৈ গ'ল কিন্তু তাৰ কাৰণে এই অকণমানি ছোৱালীজনী দায়ী নহয় মাক নোহোৱা এই অকণমানি ছোৱালীজনীক এতিয়াৰ পৰা তয়ে ডাঙৰ কৰিব লাগিব ৰামেশ্বৰ কেতিয়াও নহয় মা মই এজনী মুখো নাচাওঁ কেতিয়াও মোৰ ল'ৰা ৰামেশ্বৰৰ মুখৰ পৰা এইবোৰ কথা ওলাব বুলি মই কেতিয়াও ভবা নাছিলো বোৱাৰীজনীক হেৰুৱাৰ দুখ মোৰো সমানে লাগিছে কিন্তু সেই বুলি এই অকণমানি ছোৱালীজনীক কষ্ট দিলে হ'ব নেকি তই যদি এইজনী ছোৱালীৰ মুখ চাব নোখোজা তেনেহ'লে নালাগে মই জীয়াই আছো নহয় মই ডাঙৰ কৰিম এইজনী ছোৱালীক চাওঁ কবিতা মোৰ কোলাত দে তাইক এয়া লগ বৰমা চাচোন কেনেকে হাঁহি আছে তাইতো একো গমেই নাপায় তাইৰ জীৱনত জন্ম হৈ কি হৈ গ'ল মাককতো হেৰুৱালেই বাপেকটো থাকিও নথকাৰ দৰে আইজনী তই চিন্তা নকৰিবি মই আছো নহয় তোৰ আইতা আছে নহয় তোক মই অকলেই ডাঙৰ কৰিম আৰু দেউতাই তোক কুলক্ষণী বুলি কৈছে নহয় কিন্তু মই তোৰ নাম ৰাখিছো লখিমী আজিৰ পৰা সকলোৱে তোক লখিমী বুলি মাতিব কল্যাণীয়ে আমাক এৰি থৈ যোৱা 10 বছৰ হৈ গ'ল তই এতিয়ালৈকে সেই দুখটো অলপো পাহৰিব পৰা নাই নে তোৰ নিজৰে ছোৱালীজনীৰ মুখখন তই আজিলৈকে চোৱা নাই তাইৰ লগত এষাৰ মাত মাতি পোৱা নাই তই বেচেৰী ছোৱালীজনীক আৰু কিমান কষ্ট দিবি তাইতো তোৰেই সন্তান তোৰ অকণমান মৰম পাবলৈ তাই কিমান হেঁপাহ কৰে তুমি আকৌ একেবোৰ কথাকে আৰম্ভ নকৰিবা মা তাই জন্ম হোৱা দিনাখনেই মই কৈ দিছিলো যিজনী ছোৱালীৰ কাৰণে মই মোৰ কল্যাণীক হেৰাব লগা হ'ল সেইজনী ছোৱালীৰ কাৰণে মোৰ ঘৰত কোনো ঠাই নাই কিন্তু তুমিহে জিদ কৰি তাইক এইখন ঘৰতে ৰাখিলা মই তাত কোনো আপত্তি কৰা নাই তোমাৰ তাইৰ প্ৰতি বহুত মৰম আছে বহুত ভাল কথা কিন্তু মোৰ মনত তাইৰ কাৰণে অলপো ভাল পোৱা নাই তাই এজনী কুলক্ষণী হ'ব ৰামেশ্বৰ আৰু এটা কথা নকবি তাইক তোৰ চাবলৈ মন নাই নাচাবি তাইৰ লগত গোটেই জীৱন কথাও নাপাতিবি তথাপিও মোৰ মৰমৰ নাতিনীজনীৰ কথা এনেকে নকবি তাই কুলক্ষণী নহয় তাই এইখন ঘৰৰ লখিমী তাই এতিয়া ডাঙৰ হৈছে
দেউতাকে তাইৰ লগত কিয় মাতবোল নকৰে সৰু থাকোঁতে অলপ বুজাব পাৰিছিলো এতিয়াতো তাই বুজি পোৱা হৈছে মই তাইক কি উত্তৰ দিম বাৰু তাই কচোন তাইক সঁচা কথা কৈ দিবা মা জন্ম হয়ে যে তাইৰ মাকৰ মূৰটো খালে তাইৰ জন্ম নোহোৱা হলে মোৰ কল্যাণী আজিও মোৰ লগত থাকিলে হলে ৰামেশ্বৰ তই যিজনী কল্যাণীৰ কথা মনত পেলাই পেলাই ইমান দুখ কৰি থাক আমাৰ লখিমী সেই কল্যাণী আৰু তোৰে জীয়েক হয় আৰু তইতো আজিলৈকে তোৰ ছোৱালীজনীৰ মুখখন ভালকে চোৱাই নাই তই জাননে বাৰু তাই যে দেখিবলৈ হুবহু তাইৰ মাকৰ দৰে হৈছে লখিমী দেখিবলৈ কল্যাণীৰ দৰে হৈছে ৰামেশ্বৰ মা তুমি কি ভাবিছা এইবোৰ কৈ তুমি মোৰ মনটো সলনি কৰিব পাৰিবা মই তাইৰ মুখখন কেতিয়াও নাচাওঁ তুমি মোক জোৰ নকৰিবা আইতা আজিও দেউতা ইমান সোনকালে গুচি গ'ল মই সোনকালে উঠিও একো লাভ নহ'ল দেউতাৰ লগত মই আজিও কথা পাতিব নোৱাৰিলো কিয় আইতা কিয় মোৰ লগৰ ল'ৰা ছোৱালীবোৰৰ দেউতাকে তাহাঁতক কিমান মৰম কৰে কিন্তু মোৰ দেউতাই আজিলৈকে মোৰ লগত কথাই পতা নাই দেউতাক ওচৰৰ পৰা দেখা মোৰ মনতে নপৰে আইতা দেউতাই মোক অলপো মৰম নকৰে নেকি আইতা তেওঁ বাৰু মোক বেয়া পায় নেকি হে আকৰিজনী এইবোৰ কি কথা কৈছ দেউতাই বাৰু তোক কিয় বেয়া পাব তোক দেউতাই বহুত মৰম কৰে কিন্তু দেউতাৰ বহুত কাম আছে নহয় গোটেই ফেক্টৰীটোৰ কাম দেউতাই অকলে চাব লাগে ইমান ব্যস্ত হৈ থকাৰ কাৰণেহে তোক সময় দিব নোৱাৰে ভাল পাওঁতেতো বহুত ভাল পায় দেউতাই তুমি সঁচাকে কৈছা না আইতা সঁচাকে কৈছো আকৌ কোনোবা দেউতাকে নিজৰ সন্তানক বেয়া পায় নেকি জানো পাই আইতা কিন্তু দেউতাই এদিনো মোৰ লগত মাতবোল নকৰে যে কৰিব লখিমী কৰিব কামৰ বুজাবোৰ অলপ কমিলে তোৰ লগত দেউতাই বহুত কথা পাতিব সেই দিনটো জানো কেতিয়া আহিব আইতা দেউতাৰ লগত কথা পাতিবলৈ দেউতাৰ মৰম পাবলৈ মোৰ বৰ মন যায় সোনকালে আহিব আইজনী সেইটো দিনো সোনকালে আহিব আইতা মই কথা এটা ক'বলৈ পাহৰিয়ে গৈছিলো কাইলৈ আমাৰ স্কুলত মিটিং আছে সবৰে মাক দেউতাকক লৈ যাব কৈছে মোৰতো মা নাইয়ে সৰুতে ঢুকালে দেউতাই যাব লাগিব আইতা দেউতা যাবনে বাৰু হয় নেকি মিটিং আছে তাহাঁতৰ স্কুলত যাব দেউতা নিশ্চয় যাব মই কম বাৰু তাক কবাচোন আইতা যাবই লাগিব কিন্তু তুমি যেনে তেনে হলেও দেউতাক পঠাবা কিন্তু কাইলৈ স্কুললৈ হ'ব লখিমী পঠাম বাৰু কাইলৈ তেনেহ'লে দেউতাৰ লগত একেলগে স্কুলৰ পৰা আহিম কিমান যে ভাল লাগিব